Hello guys, welcome back to my new video. So today I banai asu nemu sarpat mane amar pothat than kati thaka manu bijani karone. To ya hoise amar ghoror gosor nemu. Purot hoise aru egita sigi loi ahilu moi notunke egita mane agore asule. To eta ekdom freezer pani ulai loi dhuniyake sepi banai asu. Aru ei nemu gosdal mane mu tuloni biat gift paisilu aru. Sobe kapur kani kiba kibi ebrak disile. To muk mane nemu gosor puritu disil. আজিলে আছে এটো তো লাগিয়ে থাকে মানে একদম ভর্তি হৈ আছে আপোনাক দেখাম বৰ পিছত আগতেও দেখাইছো যে এতিয়া মানে বহুত আৰু লাগিছে মানে উলমি আছে গুটে লাগি তো গৰমৰ দিন বহুত কামত দিব এটা নেমু কিনিব দৰকাৰ নাই আৰু নেমুৰ যিহে দাম তো আমি কিনি খাব লগিয়া বাৰু হোৱা নাই বৰ্তমান তো গাইস একদম চাইলক ঠাণ্ডা ঠাণ্ডা নেমু চৰপত মজা লাগিছে খাই আৰু আৰু এই বিনা হাঁহ পলিকিটা আছে পলৰ তলত বাহি থৈ দিছো হেগিটাকো মানে আজি গা ধুৱাইছিলো মানে এই গামলাটোতে পানী অলপ দি হেৰক মানে ডুবাই দিছিলো আৰু তাতে আৰু এতিয়া মই নেমু চৰপত খাই আছো পেট ঠাণ্ডা পৰি গৈছে একদম এতিয়া আকৌ সসটো লেতেৰা হৈ আছে আৰু ধুই কৰি ভাত কেটামান বহাই দিব লাগিব আৰু বহাই দিব লাগিব মানে কথা কলে কি ভুল হৈ যায় মই নাজানো আৰু তো চৌকাত আকৌ জুই ধৰিব লাগিব জুই ধৰি লৈ পেলাই তেনেকৈ বহাই দিম ভাতকেইটা তো মা এতিয়া গ'ল আকৌ পথাৰতে নেমু চৰপত লৈ পেলাই এতিয়া মই এনেই বহি আছোঁ আৰু অলপমান খাই তো কালি মানে সন্ধিয়া মায়ে মানে এঠাইলৈ গৈছিল তো তাৰ পৰা আহি থাকোঁতে এয়া পথাৰ দি মানে দুডাল সাপ আহি থকা দেখা পাইছে মানে ফেটি সাপ একদম কলা কলা মানে এইডাল ডেঞ্জাৰ আৰু বহুত ডাঙৰ সেইকেইটা তো দুডাল মানে জুৰীয়া তো একেলগে আহি আছিল তো আহিলে মানে এই ধান খেতি হাতে সোমাইছে মানে দেখা পাইছে মায়ে মানে পথাৰ দি আহিছে মানে সিহঁতে অকমান ডাঙৰো হ'ব চাগে আৰু এনেকুৱা স্পিডত আহিছে মানে মায়ে মানে ৰাস্তা পাই দেখা পাইছে সাপ দুডাল তো একেটা একদম কেচকেচিয়া কলা ফেটি সাপ তেয়া ধানৰ মাজতে সোমাইছে তো আমাৰ হাঁহ পালিও মানে আছে অলপমান মানে ভয় লগা নিচিনা হৈ আছে আৰু মানে পটককে যাতে নাহে গোন্ধ পায় এনেও হাঁহ পালি মানে হাঁহ বস্তুটো গোন্ধটো অলপ বেছি তো সাপে মানে পটককে গোন্ধটো পায় আৰু তা ৰাতি আহিব পাৰে নেকি আকৌ ঘৰলৈ আহিলে সোমালে ডাঙৰ কথা হ'ব আৰু তো আগতে বহুত দিন সাপ সোমাইছিল আমাৰ ঘৰত ফেটি সাপো সোমাইছিল আকৌ কিবা গোৱালা সাপ কলা হালধীয়া তেনেকুৱা নিচিনা হেডাল মানে হেডাল সাপে বোলে গৰু গাখীৰো খায় মনে তো হেডাল সাপো সোমাইছিল আগতে তো বহুত আগতে সোমাইছিল তেতিয়া আমি অলপমান সৰু আছিলোঁ বাৰু তেতিয়া হেডাল সাপ কিন্তু মাৰিছিলো আমি তো মাৰিব নালাগিছিল কিন্তু মানে তেতিয়া উপায় নাছিল আৰু মাৰিব লগিয়া হৈছিল তো হেডাল ওলাই দিছিলোঁ তাৰ পিছতো আকৌ সোমাইছিল তেতিয়া খেদি দিলোঁ তেতিয়া মাৰা নাছিলোঁ আৰু তো এতিয়া বহুত দিন হ'ল সোমোৱা নাই সাপ চাপ একো তো এতিয়া আকৌ সেই ফেটিকেইটাত আহিছে নহয় এতিয়া ঠিক নাই মানে হাঁহৰ পোৱালি গোন্ধ পাই আকৌ আহে নেকি সেইটোৱে অলপমান মানে চিন্তা লাগি আছে আৰু বাকী এনেই অন্য একো কথা নাই বাৰু সেইবিলাক কৰি আছিলোঁ মানে হোৱা নাই এতিয়াও তো এতিয়া মই ভাবিছোঁ গাটো ধুই লওঁ ফাৰ্ষ্ট মানে গাটো ধুই নল'লে একদম ভাল নালাগে এলাহ লাগি থাকে গোটেই গাটো জানো জোৰে নাই তেনেকুৱা লাগি থাকে তো গাটো ধুই লওঁ আৰু এপিনে মই ভাবিছোঁ মোৰ ৰিহা আকৌ মুগাৰ মেখেলা সেয়া ধুই দিওঁ তো বিহুত পিন্ধোতে এদিন ঘাম লাগি মানে অৱস্থা বেয়া হৈ গৈছে তো চব এইবিলাক ধুই দিওঁ আৰু এইকেইটা বস্তু ধুই দিওঁ ৰিহাখন মানে এইবোৰ ধুব নাপায় মানে কি নালাগে মানে তো বেয়া হয় বোলে চাৰ্ফত দি ধুলে তো মই আজি তেও চাৰ্ফত দিয়ে ধুই দিম অকণমান চাৰ্ফ দিম বেছি মানে ঠেকেচি কৰি নিদিওঁ আৰু ডাইৰেক্ট ডুবাম আৰু মানে উটাই মেলি দিম যাতে গোন্ধটো যায় আৰু তো এইবিলাক বস্তু লৈ আহিছিলোঁ গোটেইবিলাক যি লৈ গৈছিলোঁ চব ভৰাই কৰি লৈ আহিছিলোঁ মই ওলোৱাই নাছিলোঁ মানে বেগৰ পৰা তেনেকৈ থৈ দিছিলোঁ লগতে আৰু চুলিৰো মানে অৱস্থা একদম বেয়া হৈ গৈছে খোপা বান্ধি মানে অৱস্থা শেষ চুলি ফাটি অৱস্থা নাই তো আজি ভাবিছোঁ অকণমান মূৰটো চেম্পু মাৰি ধুনীয়াকৈ ধুই দিওঁ তো ফাৰ্ষ্ট মই কাপোৰখিনি ধুই লওঁ তাৰপিছতে লাহেকৈ গাটো ধুম আৰু ভাবিছোঁ আমাৰ লাৰুকো গা ধুৱাই দিম তাক বহুত দিন হ'ল ধুওৱা নাই কাৰণ মই যোৱাৰ পৰা তাক ধুৱাই নাই মায়েতো নোধুৱাই ন মই ধুৱাওঁ তাক তো আজি তাকো গা ধুৱাই দিম পুৰা চাফা কৰি তো এতিয়া গাইছ মই বনাব লৈছোঁ মাংস এয়া মছলা সানি কৰি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ আৰু তেজপাত দুটা লৈ লৈছোঁ তেলত দি দিম মানে তো কেৰাহীটো বহাই দিছোঁ গৰম হ'ব আৰু এতিয়া তেলটো লৈ লৈছোঁ ওচৰত দিবলৈ তেয়া মানে আমাৰ হাঁহ পোৱালি আনিছে আজি নতুনকৈ 10টা পোৱালি কি মৰম লাগে